নহয়, এইটো আচলতে আপোনালোকৰ সাংবাদিকসকলে এটা ভ্ৰান্ত ধাৰণাৰ প্ৰশ্নটো কৰে। কাৰণ BTC অসমৰ এটা অংগ আৰু ইয়াত আমাৰ বিধানসভাৰ কাৰণে কেইবাটাও চিট আছে আৰু কেইবাটাও নহয় 11টা আছে আৰু এই বিধানসভা 11টা সমষ্টিত যিহেতু অসমৰ অংগ, এই 11টা বিধানসভা য'ত প্ৰত্যেক ৰাজনৈতিক দলৰে ইয়াত নিৰ্বাচনী প্ৰচাৰ বা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ ৰাইট আছে। আৰু BTC এটা ওলাইছে যে BJPয়ে BTCত কিয় ইলেকশ্যন খেলিলে বা নিৰ্বাচনত কিয় অৱতীৰ্ণ হ'ল, কিয় বড়ো জাতি হত্যাক আমি কিবা অসন্মান জনাইছোঁ নেকি, যিসকলে আজি তেজৰ বিনিময়ত তেওঁলোকৰ সংগ্ৰামৰ বিনিময়ত আজি BTC লাভ কৰিবলৈ সক্ষম হৈছে। এইটো আজি BTC যদি কাৰ নেতৃত্বত লাভ কৰিছে, যেতিয়া ভাৰতবৰ্ষৰ যিখন চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ আমাৰ তাত তেতিয়া BJP চৰকাৰ আছিল। অসমতো 2020 চনত যেতিয়া চুক্তি হৈছে BJP চৰকাৰ, গতিকে BJP চৰকাৰে কোনোদিনে বড়োলেণ্ডৰ উন্নতিৰ হেঙাৰ হোৱা নাই আৰু বড়োলেণ্ডৰ উন্নতি বিচাৰিছে। আৰু এইটো ভাবিব যে BTCত আজি নিৰ্বাচন যদি BJPয়ে যদি অধিক সংখ্যক আসন লাভ কৰে বা চৰকাৰ গঠন কৰিবলৈ যিখিনি সংখ্যক ন্যূনতম 21টা চিট লাগে, যদি আজি 5 পাবলৈ সক্ষম হয়, তাত কি বাধাটো আছে? আজি BTCত যি 30টা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি আছে, তাততো জনজাতিসকলেই নিৰ্বাচন খেলিছে, তাততো বড়ো ভাইসকলেই নিৰ্বাচন খেলিছে। মাত্ৰ হয় কি নেতৃত্বটো পাৰ্টিগত হিচাপে চেঞ্জ হ'ব পাৰে, কিন্তু ইয়াৰ পৰা বড়োসকলৰ পৰাতো কোনো অধিকাৰ, তেওঁলোকৰ কৃষ্টি সংস্কৃতি ভাষা যি সাংবিধানিক অধিকাৰ, সেইটোতো কাঢ়ি নিবলৈ কোনো চেষ্টা কৰা হোৱা নাই। গতিকে এইটো এটা ভুল ধাৰণা। এটা ৰাজনৈতিক যিহেতু এটা পাৰ্টি আৰু ৰাজনৈতিক পাৰ্টীয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো এতিয়া সাংবিধানিক অধিকাৰ আৰু হিচাপে হেৰি কৰিছে। আৰু যদি কিবা কাৰণত সংখ্যাগৰিষ্ঠতা পায় চৰকাৰ গঠন কৰে, সেইটো কেতিয়াও এনেকুৱা ধৰণৰ কোনো কাৰো প্ৰতি ভীতি প্ৰদৰ্শন কৰে, কাৰো প্ৰতি এইটো অন্যায় কৰা নহ'ব। আৰু সেইটো এটা সাংবিধানিক অধিকাৰৰ ভিত্তিত তেওঁলোকে ইলেকশ্যন খেলিছে। আৰু ইয়াত যিমানখিনি 30টা চিটত আজি ইলেকশ্যন খেলিছে, সেইখিনি বড়ো জনজাতীয় ভাইসকলেই খেলিছে বা তেওঁলোকে খেলি দিয়ে। আৰু আজি যদি BTCৰ কোনোবা চিফ হয়, সেই বড়ো মানুহজনেই হ'ব। গতিকে ইয়াত অন্য ধৰণে শংকিত হ'বলগীয়া কোনো কাৰণ নাই। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও BTCক আগ্ৰাসন কৰা নাই। এই ৰাজনৈতিক যিটো অধিকাৰ, সেইটোহে সাব্যস্ত কৰিবলৈ এটা চেষ্টা চলোৱা হৈছে। ধন্যবাদ। হয়, অহাকালি আমাৰ ইয়াত অৰ্থাৎ বৰঘুলিত ভাৰতীয় জনতা পাৰ্টীৰ গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী দেৰহাছাত নাৰ্জাৰীৰ এখন নিৰ্বাচনী সভাত ভাষণ দিবলৈ আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত এখন ভাষণ ৰাখিব। আৰু ইয়াত আমি আশা কৰিছোঁ 25,000-ৰ পৰা 30,000-ৰ ভিতৰত মানুহে ইয়াত সভাগৃহত অংশগ্ৰহণ কৰিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও ইয়াত অংশগ্ৰহণ কৰিব। বিগত 4টাকৈ নিৰ্বাচন যদি আমি চাওঁ, গোৰেশ্বৰত BJPয়ে খুব বেছি ভাল প্ৰদৰ্শন কৰিব পৰা নাই। এইবাৰ কি কাৰণত ৰাইজে BJPক ভোট দিব বুলি ভাবে? নহয়, প্ৰথম যোৱা বছৰ 2020তে প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে। আৰু যোৱাবাৰ যিহেতু কম সংখ্যক চিটত দিয়া হৈছিল, সেই হিচাপে আমি 9টা চিটত জিকিবলৈ সক্ষম হৈছিলোঁ। আৰু যোৱা বছৰৰ যিটো নিৰ্বাচন প্ৰক্ৰিয়া আমি সেনেধৰণে লোৱা নাছিলোঁ, যিহেতু সেই সময়ত এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বড়োসকলে এটা জাতীয় সংগঠনৰ লগত চুক্তি হয় আৰু এটা উগ্ৰপন্থী সংগঠনৰ লগত চুক্তি হয় এখন শান্তি চুক্তি 2020ত প্ৰতিষ্ঠা কৰিছিল। আৰু তেওঁলোকৰ জাতীয় সত্তাৰ সন্মান জনাই সেনেধৰণে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰি হোৱা নাছিল। আৰু যোৱা বছৰ গড়েশ্বৰ সমষ্টিত আমাৰ প্ৰাৰ্থী আছিলে, আমাৰ প্ৰাৰ্থীজনে 1400 ভোটত হাৰিছে। গতিকে ইমান BJPৰ ইয়াত ইমান প্ৰভাৱ নাই বুলি কোৱাটো ভুল হ'ব। আৰু যোৱা বছৰ আমি ইমান চিৰিয়াছো হোৱা নাছিলোঁ। এইবাৰ যিজন আমি কেণ্ডিডেট দিছোঁ, আমি বিপুল ভোটত জয়ী কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ আৰু আমাৰ বিপুল ভোটত জয়ী হ'ব। আৰু গড়েশ্বৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভাষা ভাষীৰ মানুহে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু তেওঁলোকে আমি যিবোৰ মিটিং কৰিছোঁ, আজি 3 দিনত নিৰ্বাচনী সভা পাতিছোঁ, সেইবোৰত তেওঁলোকৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছোঁ। সেইবাবে আমি আশা কৰাই নহয়, অকল বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেটে গড়েশ্বৰ পৰিষদীয় সমষ্টিত বিপুল ভোটত নিৰ্বাচিত হ'ব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।